আহকচোন আজি এই সৰু সৰু মাছকেইটা জিকাৰ পাত আৰু লাই শাকৰ পাতেৰে কিবা এটা বনাওঁ। তাৰ বাবে এয়া মই নৰসিংহৰ পাত, আদাৰ পাত সৰু সৰুকৈ কাটি লৈছোঁ। লগতে এয়া জলকীয়া, নিজৰ ইচ্ছা অনুসৰি জলকীয়াখিনি দিলে হ'ল, যিয়ে যিমানখিনি জ্বলা ভাল পায়। লগতে এয়া থেতালি লোৱা আদা, সোৱাদ অনুসৰি নিমখ, ৰঙৰ বাবে অকণমান হালধি গুড়া আৰু এয়া গোন্ধটোৰ বাবে অকণমান জিৰা গুড়া। লগতে এয়া মই ঘৰতে প্ৰস্তুত কৰি থোৱা কলাখাৰ বুলি আমি যি কওঁ, এয়া ভীমকলৰ গছৰ পৰা বনাই থোৱা ঘৰতে চেকি উলিওৱা খাৰ আৰু এয়া পানী। এইখিনি ভালদৰে মই মিহলি কৰি এতিয়া মোক গৰম হৈ থকা কেৰাহীখনত দি দিওঁ। তাত অকণমান তেল দিছোঁ, কেঁচা মাছৰ গোন্ধটো যাতে নাহে। এইখিনি ভালদৰে উতলি অহাত মই তাত মাছখিনি দি দিম। মাছখিনিও যেতিয়া অকণমান ভালদৰে উতলিব, তেতিয়া তাৰ ওপৰত লাই শাকৰ পাত আৰু জিকাৰ পাতকেইটা দি মই ধুনীয়াকৈ ঢাকনি এখন দি থ'ম, যাতে পাতখিনি ভাপতে সিজি যায়। আৰু প্ৰায় 10-15 মিনিটমান বহাই থোৱাৰ পিছত এইখিনি এনেকুৱা হ'ল, এটা এটা হৈ গ'ল মাছখিনি, লগতে পাতখিনিও সিজি গ'ল। এয়া আমাৰ আজি দুপৰীয়াৰ সাজ। লগতে নিয়ৰক খোৱা এটা ৰিভিউটো লৈ লওঁ বাৰু।